চাওক ঋতুমণি কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আহি উপস্থিত হৈছে আৰু তেখেতে এইখিনি মুহূৰ্তত কিছু চাফ চিকুণ কৰি থকা পৰিলক্ষিত হৈছে। বিশেষকৈ জুবিন ক্ষেত্ৰত যিসকল অনুৰাগী আহে সেই অনুৰাগীসকলে উপহাৰ লৈ জুবিন ক্ষেত্ৰলৈ আহে আৰু সেই উপহাৰসমূহ ইয়াতে দি ইয়াৰ পৰা তেওঁলোকে যায় আৰু সেই উপহাৰসমূহত কিছু ধূলি মাকতিময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেইসমূহ এইখিনি মুহূৰ্তত জুবিন ক্ষেত্ৰৰ যিসকল জুবিন ক্ষেত্ৰলৈ যিসকল আহিছে তেওঁলোকৰ পৰিয়ালৰ লোক, সেই পৰিয়ালৰ লোকসকলে এইখিনি মুহূৰ্তত চাফ চিকুণ কৰি থকা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ, আকাশে দেখুৱাইছে যে বিভিন্ন স্থানৰ পৰা লোকসকল আহে আৰু লোকসকল আহি উপহাৰসমূহ দি যায় আৰু সেই উপহাৰসমূহ কিছু পৰিমাণে ধূলি মাকতিৰে লেতেৰা হোৱা পৰিলক্ষিত হৈছে। আৰু আজি পুৱাৰ ভাগতে পুৱা প্ৰায় 10 মান বজাত আহি উপস্থিত হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু আহি কেউফালে থকা পৰিৱেশটো তেওঁ চাইছে, নিৰীক্ষণ কৰিছে। তাৰ সমান্তৰালভাৱে তেওঁৰ লগত অহা পৰিয়ালৰ যিসকল লোক তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ যিসকল সহযোগী সেই আটাইখিনি ইয়ালৈ আহি তেওঁলোকে চাফ চিকুণ কৰি থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ কিছু সময় পূৰ্বে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য আমি শুনোৱাইছিলোঁ। তেওঁ এটা কথা স্পষ্টকৈ কৈছে যে জুবিন ক্ষেত্ৰ কিছু পৰিমাণে অৱহেলিত হৈছে। বিশেষকৈ যদি চাওঁ যে চৰকাৰে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে জুবিন ক্ষেত্ৰখন সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ হেমাহি এটা তেওঁ পৰিলক্ষিত কৰিছে আৰু সেইবাবে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত তেওঁলোকৰ পৰিয়ালৰ লোকসকল ওলাই আহিছে, তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ একালৰ সহযোগীসকল ওলাই আহিছে আৰু আহি তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ, য'ত আচলতে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয় প্ৰত্যেক দিনাই। হাজাৰ হাজাৰ অনুৰাগী ইয়ালৈ আহি জুবিন দাক স্মৰণ কৰে, জুবিন দাক শ্ৰদ্ধা নিবেদন কৰে। এক প্ৰকাৰ মন্দিৰত পৰিণত হৈছে সোণাপুৰৰ এইটো স্থান, যিটো স্থানত জুবিন দা সমাধিস্থ হৈছিল। আৰু আজিৰ দিনটোত সেই যিহেতু বিগত কেইদিন দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, জুবিন ক্ষেত্ৰ ধূলিময় হৈ পৰিছে, পৰিষ্কাৰ পৰিচ্ছন্নতা নোহোৱা হৈছে, সেই ধৰণৰ কথা যিসমূহ ওলাই আছিল সামাজিক মাধ্যমত। আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে চাফ চিকুণ বজাই ৰাখিব লাগে, দেৱাল নিৰ্মাণ কৰিব লাগে। সেই নিৰ্দেশৰ পাছতে নিশাৰ ভিতৰতে আচলতে জুবিন ক্ষেত্ৰ কিছু পৰিমাণে চাফ চিকুণ কৰা হ'ল আৰু আজিৰ দিনটোত এয়া পৰিৱেশ আমি দেখুৱাইছোঁ, আকাশে দেখুৱাইছে যে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকসকল আহিছে, পত্নী আহিছে, তাৰ সমান্তৰালভাৱে অন্যান্য লোকসকল আহি চাফ চিকুণ কৰি থকা পৰিলক্ষিত হৈছে। আমি যিটো স্থানৰ দৃশ্যাংশ দেখুৱাইছোঁ, এইটো স্থানত যিসকল অনুৰাগী আহে প্ৰত্যেক দিনাই, সেই অনুৰাগীসকলে জুবিনদাৰ বাবে যিসমূহ উপহাৰ আনে, ফটোৱে হওক, গামোচাই হওক বা অন্যান্য সামগ্ৰীয়ে হওক, গছপুলিয়ে হওক, এইটো স্থানত থৈ তেওঁলোকে ইয়াৰ পৰা যায়, অৰ্থাৎ জুবিনদাক উপহাৰ দি যায়। গতিকে সেইসমূহ যি সামগ্ৰী, সেই সামগ্ৰীসমূহ লেতেৰা হৈ পৰা পৰিলক্ষিত হৈছিল বিগত কেইদিনত আৰু সেইসমূহ এতিয়া চাফা কৰি থকা পৰিলক্ষিত হৈছে। অৰ্থাৎ পৰিয়ালৰ লোকসকল আহিছে, পত্নীসহ অন্যান্য লোক আহি ইয়াত চাফা কৰি থকা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে পৰিয়ালৰ ফালৰ পৰা যে যিখিনি চৰকাৰে কৰণীয় কাম আছে সেই কামখিনি অতি সোনকালে কৰিব লাগে, কাৰণ ক'ৰবাত নহয় ক'ৰবাত জুবিন ক্ষেত্ৰৰ যি নিৰ্মাণ কাৰ্য নাইবা অন্যান্য যিসমূহ কাৰ্য সেইখিনি ক'ৰবাত নহয় ক'ৰবাত হেমাহি হোৱা পৰিলক্ষিত হৈছে আৰু সেয়া পত্নী গৰিমা শইকীয়া গাৰ্গে স্পষ্টকৈ কৈছে। গতিকে সেইখিনি আচলতে সেইখিনি কৰিবলৈ অনুৰোধ জনাইছে। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ, আকাশে দেখুৱাইছে, সহযোগীসকল আছে, জুবিন গাৰ্গৰ সহযোগীসকল আছে, সহযোগীসকলে এইখিনি মুহূৰ্তত ইয়াত আহি তেওঁলোকে চাফ চিকুণ কৰি থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ, পাৰ্থ গোস্বামী আছে, আমি তেখেতৰ কাষলৈ যাম, তেখেতৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। ক'ৰবাত নহয় ক'ৰবাত জুবিন ক্ষেত্ৰ যেন হেমাহি হৈছে কাম কৰাৰ ক্ষেত্ৰত বা পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত, সেয়া যেন অনুভৱ হৈছে আজি ইয়াতে, নহয় জানো? ডেফিনেটলি। তাৰমানে এইটো আমি কেইদিনমানৰ পৰা দেখি আছোঁ, এইটো একচুৱেলি দুখ লগা আৰু লাজ লগা কথা। বাহিৰৰ মানুহে আহি কৰি যাব লগা হৈছে আজি এতিয়া অসমত বা গুৱাহাটীত যেতিয়া মানুহ আহে, আগতে আহিছিল কামাখ্যা বুলি, এতিয়া মানুহে যোন আহে এবাৰ কামাখ্যা দৰ্শন কৰিম, এবাৰ জুবিন ক্ষেত্ৰ দৰ্শন কৰিম। আৰু সেই জুবিন ক্ষেত্ৰখন যদি আমি, এইটো আমাৰ ডিউটি একচুৱেলি, অসমৰ প্ৰতিজন আমাৰ অসমীয়া মানুহৰ ডিউটি ভালকৈ ৰাখা, চাফাকৈ ৰাখা একচুৱেলি। আৰু মই ভাবোঁ এওঁলোকৰ ইয়াৰে যিখিনি লোকেল মানুহখিনিতো কৰি আছে, যিমান পাৰে কৰিব, কিন্তু এটা বস্তু কি হয়, তেওঁলোকে দিন ৰাতি ৰাখিলে কিন্তু তেওঁলোকৰ বেলেগ বেলেগ কাম থাকে। কিন্তু মই ভাবোঁ এইটো বস্তু এটা প্ৰফেচনেল টিমক দিব লাগিব। আজিকালি কিমান এজেঞ্চিজ আছে যোনে ধৰক ছিকিউৰিটি এজেঞ্চিজ প্লাছ ক্লিনিং এজেঞ্চিজ,
সেনেকুৱা এটা কামটো যেতিয়া গোটেই ক্লিনিং এজেঞ্চিত দি দিয়া হয় তেতিয়াতো বস্তুটো আমি একদম গম পাম যে য়েছ ইটছ আণ্ডাৰ গুড হেণ্ড তেওঁলোকে ৰাতিপুৱা আবেলি চাফা কৰিব আমাৰ তেতিয়া কোনোবা মানে গভৰ্ণমেণ্টৰ মানুহে হওক আমাৰ মানুহ হওক তেওঁলোকে সেইকাৰণে ছুপাৰভাইজ কৰিলে হ'ল সেইটো বস্তুকে একচুৱেলি আগতে ভাবিব লাগে আজি আমি কি হৈছে এনেকুৱা যে আমি ইয়াৰ লোকেল মানুহখিনি নিৰ্ভৰত বহি আছোঁ আৰু তেওঁলোকে কিমান কৰিব এই 4 মাহেতো তেওঁলোকেই কৰি আছে আৰু তেওঁলোকৰতো নিজৰ ঘৰ সংসাৰ বাৰী চব কাম ধান্দা আছে তেওঁলোকে যিমান পাৰে তথাপি যিমান কৰিছে চ' সেইখিনি মই ভাবোঁ এইটো ডিউটি আমাৰ এতিয়া যদি গভৰ্ণমেণ্টে যিহেতু চাই আছে মই ৰিকুৱেষ্ট কৰিম গভৰ্ণমেণ্টক যে আপোনালোকে এইটো বস্তু এটা প্ৰফেচনেল কোনোবা এটা টিমক দি দিয়ক তেতিয়া তেওঁলোকৰো ইমান হেডেক নাই আৰু পাব্লিকখিনিও একো ক'ব নালাগে যে ইয়াতে লেটাৰ হৈ আছে চ' মই ভাবোঁ দেটছ দ্য ওৱান এণ্ড অনলি চলিউশ্যন ত' গিভ ইট টু আ প্ৰফেচনেল টিম যোনে এইটো ধুনীয়াকৈ ৰাখিব আৰু কালি দেখিছোঁ যে এই দোকান চোকানখিনি যিখিনি ভিতৰত আছে মই ভাবোঁ এই দোকানখিনি একপিনৰ পৰা ভাল কথা যে আমি সদায় কৈছোঁ জুবিন যোৱাৰ পিছতো মানুহখিনিক এটা ধুনীয়া লাইভলিহুড এটা ব্ৰেইন দি গৈছে কিন্তু বস্তুটো ছিষ্টেমেটিক হ'ব লাগিব তাৰমানে এনেই যোনে য'ত এখন জেগা পায় দোকান এখন বহালে নালাগে দোকান বহাওক ডেফিনেটলি দোকান বহাওক কিন্তু মই ভাবোঁ তেওঁলোকক এটা জেগা দি দিব লাগে যে দিছ ইজ দ্য বেৰিয়াৰ সেই জেগাটোৰ ভিতৰত তেওঁলোকে দোকানখিনি বহাওক আৰু প্ৰত্যেকটো দোকানী নিজৰ ডিউটি দোকানৰ মুখখন নিজৰ ডাষ্টবিন ৰখা মুখখন চাফা কৰা তেওঁলোকে দোকানখন বন্ধ কৰি জাবৰখিনি ইয়াত থৈ গ'লে নহ'ব তাৰমানে তেওঁলোকে নিজৰ চাফাটো নিজৰ দোকানৰ মুখখন কৰক আৰু তেওঁলোকক এটা ধুনীয়াকৈ এটা পাৰ্মানেণ্ট প্লেচ দিয়ক যে তেওঁলোকে তাতে চব দোকানখিনি বহক এই যদি যোনে যোনে দোকান হ'লে তেতিয়া চাফা কৰা মানুহখিনিও দিগদাৰ হয় ন চ' মই ভাবোঁ দোকানখিনি থাকিব লাগে ডেফিনেটলি তেওঁলোকৰ ঘৰ এখন চলি আছে কোনোবাৰ 2 পইচা ইনকাম কৰি আছে বৰ ভাল কথা কিন্তু ছিষ্টেমেটিক হ'ব লাগিব আৰু চাফ চিকুণকৈ হ'ব লাগিব সেইটোৱে বিচাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছিলোঁ এয়া আছিলে জুবিন গাৰ্গৰ সহযোগী পাৰ্থ গোস্বামী আৰু আমি দেখুৱাইছোঁ যে আৰু জুবিন ক্ষেত্ৰৰ পৰা আমি পুনৰ আপোনালোকক পোনপটীয়াকৈ দেখুৱালোঁ আমাৰ সাংবাদিক ৰূপম দলৈৰ জৰিয়তে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ লগতে পাৰ্থ গোস্বামীসহ জুবিন গাৰ্গৰ একালৰ সহযোগী বাদ্যযন্ত্ৰীসকলক উপস্থিত হৈছে চাফ চিকুণ কৰিছে কিছুদিনৰ পূৰ্বে কেব চালক এজনে অভিযোগ আনিছিল যে জুবিন ক্ষেত্ৰত ধূলিময় হৈ পৰিছে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগে তাৰ পাছতেই আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰ